ৰাজ্যত মানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু সেই মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ মাজত ইছলাম ধৰ্মাৱলম্বী লোকে নামাজ পঢ়িছে ব্ৰহ্মপুত্ৰ শান্ত কৰিবলৈ এক্সক্লুসিভ দৃশ্য আহি পৰিছে আমাৰ হাতত এই মুহূৰ্তত সেই দৃশ্য দেখুৱাব বিচাৰিছো ব্ৰহ্মপুত্ৰৰ মাজত এনেদৰে ইছলাম ধৰ্মাৱলম্বী লোকে নামাজ পঢ়িছে উল্লেখ হৈছে ব্ৰহ্মপুত্ৰ শান্ত কৰিবলৈ নামাজ পঢ়িছে যিটো সময়ত অশান্ত হৈ পৰিছে ব্ৰহ্মপুত্ৰ যিটো সময়ত ফেনে ফুটুকাৰে বাঢ়িছে যিটো সময়ত তাণ্ডৱ চলাইছে ৰাজ্যত এফালৰ পৰা ব্ৰহ্মপুত্ৰ উফন্দি উঠাৰ বাবে বানে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ইতিমধ্যে 20খন জিলাত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে সেই মুহূৰ্তত এই দৃশ্য হৈছে ধুবুৰী তেনেদৰে গৌৰীপুৰত তেনেদৰে ইছলাম ধৰ্মাৱলম্বী লোকে নামাজ পঢ়িছে নাওতেই ব্ৰহ্মপুত্ৰ শান্ত কৰিবলৈ এনেদৰে নামাজ পঢ়া পৰিলক্ষিত হৈছে আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ব্ৰহ্মপুত্ৰৰ মাজত এনেদৰে নামাজ পঢ়িছে নাওতেই এনেদৰে নামাজ পঢ়িছে ইছলাম ধৰ্মাৱলম্বী লোকে উল্লেখ হৈছে ব্ৰহ্মপুত্ৰ শান্ত কৰিবলৈ এনেদৰে নামাজ পঢ়িছে আমি দেখুৱাইছো সেই দৃশ্য আৰু ইছলাম ধৰ্মাৱলম্বী লোকে এনেদৰে নামাজ পঢ়া এই দৃশ্যই সকলো অনুপ্ৰাণিত হৈছে আৰু এই দৃশ্যৰ পিছত ইতিমধ্যে বিভিন্নজনে মন্তব্য কৰিছে যে ব্ৰহ্মপুত্ৰ শান্ত কৰিবলৈ বান বিধ্বস্ত ৰাইজক বানৰ পৰা মুক্ত কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকে নামাজ পঢ়া এই দৃশ্য এতিয়া সকলোৱে শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে কোবাল লুইট শান্ত কৰিবলৈ ব্ৰহ্মপুত্ৰৰ মাজত এনেদৰে নামাজ পঢ়া এই দৃশ্যই অন্তৰ জয় কৰিছে বহুতৰে আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে নামাজ পঢ়িছে উদ্দেশ্য ব্ৰহ্মপুত্ৰ শান্ত কৰিবলৈ এনেদৰে নামাজ পঢ়িছে আৰু যিটো সময়ত ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰিছে যিটো সময়ত বৰলুইতৰ পানী ভয়ংকৰ ৰূপত বাঢ়িছে যিটো সময়ত বৰলুইতে ৰাজ্যৰ 20খন জিলাত এতিয়া এক প্ৰকাৰ তাণ্ডৱ চলাইছে সেই সময়ছোৱাতে এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে এনেদৰে নামাজ পঢ়িছে আৰু যিটো দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত লগতে আমি আপোনালোকক উল্লেখ কৰিছো যে এই দৃশ্যৰ পিছত ইতিমধ্যে ইছলাম ধৰ্মাৱলম্বী সেই লোকগৰাকীক সকলোৱে প্ৰশংসা কৰিছে আৰু অন্তৰ্জয় কৰিছে এই ইছলাম ধৰ্মাৱলম্বী লোকগৰাকীয়ে সকলোৰে অন্তৰ্জয় কৰিছে আৰু ব্ৰহ্মপুত্ৰ শান্ত কৰিবলৈ এনেদৰে নামাজ পঢ়া এই দৃশ্য দেখাৰ পিছত সকলোৱে ইতিমধ্যে এই ব্যক্তিগৰাকীক প্ৰশংসা কৰিছে কেৱল সিমানেই নহয় আমি উল্লেখ কৰিছো যে ব্ৰহ্মপুত্ৰৰ মাজত নামাজ পঢ়া ব্ৰহ্মপুত্ৰ শান্ত কৰিবলৈ বান বিধ্বস্ত ৰাইজক পৰিত্ৰাণ দিবলৈ বান বিধ্বস্ত ৰাইজক বানৰ পৰা মুক্ত কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী এই লোকজনে মুছলমান এই লোকজনে এনেদৰে নামাজ পঢ়া এই দৃশ্যই সকলোকে অনুপ্ৰাণিত কৰিছে অন্তৰ্জয় কৰিছে সকলোৰে আৰু এই দৃশ্য দেখাৰ পিছত আপুনি কি ক'ব বিচাৰিব যিটো সময়ত বানে কালৰূপ ধাৰণ কৰিছে ৰাজ্যত যিটো সময়ত বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে ৰাজ্যত সেই সময়ত ইছলাম ধৰ্মাৱলম্বী লোকে এনেদৰে নামাজ পঢ়িছে এক্সক্লুসিভ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো নামাজ পঢ়া এই দৃশ্যই সকলোৰে অন্তৰ্জয় কৰিছে উল্লেখ হৈছে ৰাজ্যত বানৰ পৰা সকলোকে পৰিত্ৰাণ দিয়ক যিটো সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান বিধ্বস্ত ৰাইজৰ কাষলৈ গৈছে সেই সময়ত ইছলাম ধৰ্মাৱলম্বী এই লোকগৰাকীয়ে বানৰ পৰা সকলো ৰাইজকে পৰিত্ৰাণ দিবলৈ এনেদৰে নামাজ পঢ়িছে উল্লেখ হৈছে নামাজ পঢ়িছে এই লোকজনে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো ব্ৰহ্মপুত্ৰৰ মাজত ধুবুৰীৰ এই মুছলমান লোকজনে নামাজ পঢ়িছে আৰু যিটো দৃশ্য দেখাৰ পিছত সকলোৱে এতিয়া এই লোকজনক প্ৰশংসা কৰিছে কেৱল সিমানেই নহয় আমি উল্লেখ কৰিছো যে কোবাল লুইট শান্ত কৰিবলৈ ব্ৰহ্মপুত্ৰৰ মাজতেই নামাজ পঢ়া এই দৃশ্যই এতিয়া বহুতৰে অন্তৰ্জয় কৰিছে একাংশৰ মন্তব্য যে ব্ৰহ্মপুত্ৰৰ মাজত নামাজ পঢ়া এই দৃশ্যই নামাজ পঢ়াৰ এই ঘটনাই সঁচাকৈয়ে অনুপ্ৰাণিত এইবাবেই কৰিছে যে বান বিধ্বস্ত ৰাইজৰ কাষত সকলো থিয় হ'ব লাগে কোনোবাই যদি এনেদৰে নামাজ পঢ়ি ব্ৰহ্মপুত্ৰ শান্ত কৰিবলৈ এনেদৰে তেওঁলোকৰ বিশ্বাসৰ মাজেৰে ব্ৰহ্মপুত্ৰ শান্ত কৰিব বিচাৰিছে এনেদৰে যদি বানপীড়িত ৰাইজক তেওঁলোকৰ বিশ্বাসৰ মাজেৰে ধৰ্মৰ মাজেৰে আল্লাহৰ কৃপাত তেওঁলোকে কৰিব বিচাৰিছে আন কোনোবাই সাহায্য সামগ্ৰী বিতৰণৰ জৰিয়তে বা সেই আশ্ৰয় শিবিৰত থকা লোকসকলৰ কাষত গৈ উপস্থিত হৈ মানৱীয়তাৰ খাতিৰত মানৱতাৰ বাবে এশাৰী মাত দিয়ক এনেদৰে এতিয়া সকলোৱে আহ্বান জনাইছে আৰু এনেদৰে এতিয়া ৰাজ্যত বান বিধ্বস্ত পৰিৱেশৰ মাজত নামাজ পঢ়া এই দৃশ্য সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে কোবাল লুইট শান্ত কৰিবলৈ ব্ৰহ্মপুত্ৰৰ মাজত নামাজ পঢ়িছে এইগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো